तू आदमी का 800 रुपया चाहिए बाइक ताको भाई एकदम एक्सट्रीम लेवल ভিৰ হবা যায় আছে মানে কি কব আৰু এই সক ভাই সক মানুহ এফালে বুঢ়ো একদম গন্ডা লৰা আহিছে এই মানুহ এই সিস্টেমটো কেনেকুৱা লাগছি কক আপোনালোকে দেখছি মানে মানুহ হৰাই যায় না গতিকে অল ফ্যামিলি ৰচিদিয়াকে বান্ধি দিলে যায় আছে এও হৈছে একদম লাষ্ট ড্ৰাইভাৰ আরে এফালে সক পুৰা স্নান কৰা মানুহ ও ভাই মানুহ দেখছি নাই পৰিবেশ সক একবাৰি জয় মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ গংগে हर हर गंगे ये कतार ऊपर था बाबा तुझे यार पहले गाड़ी भाड़ा कर ले जा बालाबो आमी गुवाहाटी लेगी माने এনেকুৱা কন্ডিশন এতে মানে লোকাল ট্রেনও খালি নাই মর্নিং হর হর মহাদেৱ আপোনালোকে জানে মই আহি গেছো প্ৰয়াগৰাজত এতিয়া বৰ্তমান আমি ৰাতিপুৱা হৈ গেল আৰু বঢ়িয়াকে আমি ড্ৰেছ পাতি কৰি একদম বঢ়িয়াকে ওলাই গৈছো এতিয়া বৰ্তমান আমি যাই আছো মেলা মানে যত মেলা হৈ আছে আৰু আমাৰ ৰুমটো না ৰুমটো এক্সিলেন্ট ৰুম পাই গেছো উপায় নাই এনকে হৈ থাকবা লাগা আছি অলপমান কম পইচাত জব্দখানা দোকান জব্দ ঘুমটি পুরো জব্দ ঘুমটি পাইছো আৰু আমাৰ ফালে ফজি ৰেডি হৈ গেছি পুরো একদম বঢ়িয়াকে পেকিং কৰি আছে আমাৰ বিকিন চাচা হৰ হৰ মহাদেৱ আর আমার নিটুরা বাইরলে গুছিয়ে গেল এই হয়েছি আমার প্রয়াগরাজ ইউপির রাস্তা আরে ইয়া নিটু ডাকসাক নিটুটাই বেগ টেগ ले उलाई गल रबो आमियो जाए सो ये मेरा छोटा सा दोस्त मिल गया सुबह सुबह साइकिल लेकर आ गया गुप्ता जी है ना गुप्ता जी बहुत अच्छा दिवस है আপোনালোকে দেখা পাইছি এটো এটা হোমস্টে আরে এই হোমস্টেটো আমি রাতে বর্তমান কতে দিলো আর এটা বর্তমান আমি ওলাই যাই আছো এফালে গেলি না অলপ আগতে গাড়ী পাম কিন্তু এটা বাইক গিলে মানে অলপমান চান্স লৈ তোমাৰ আমাৰ সৈন্যগণ পুরো একদম বঢ়িয়াকে ৰাস্তাক লাগি ওলাই আহিলো আৰু ৰ'দটো ধুনীয়াকে ওলাই আছি এতিয়া বঢ়িয়াকে আমি স্নান কৰি না সূৰ্য প্ৰণাম কৰি বঢ়িয়াকে আৰু অলপমান ঘূৰি থাকবা পাৰিম আৰু আমাকো গোটা বুঢ়াক বুলি ভাবছি গোটাই আমাক দুটা মানুহ বলে কি 800 টাকা দুই মানুহ तू आदमी का 800 रुपया चाहिए बाइक ताको भाई एनके बिजनेस करि आसा सब बिजनेस ধর্ম আকো নাই এফালে যদি চাই সবে মানে স্নান কৰি কিনে হাতে পানী লৈ আহি আছে দেখছি না পুরা সবে হাতে পানী আৰু যা আমিও যাই আছো বৰ্তমান স্নান কৰাৰ কাৰণে পুরা এফালে আগবাঢ়ি কিন্তু আমি কিহত যাওঁ খোজকাঢ়ি যাওঁ না গাড়ীত যাওঁ ইটাকলৈ সঠিক হোৱা নাই এফালে চাইডে দেখাই পাইছি মানে প্ৰত্যেকটো মানুহ মানে স্নান কৰি আহি আছে কিছুমানে বা এই ট্ৰেইনৰ পৰা নামছি ৰুম বিচাৰি আছে আৰু চাক মানুহৰ ভিৰ ভাই ইটাৰ পৰা মানে মানুহৰ ভিৰ আৰম্ভ হৈছে আৰু অলপ দেৰি কিবা কি আৰম্ভ হৈ ক'ব নোৱাৰো কালি যিটো ৰাস্তা দি গৈছিল না বৰ্তমান সেই ৰাস্তাটো পাই গেলো মানে ফ্লাইঅভাৰ খান পাই গেলো আৰু ফ্লাইঅভাৰৰ তলত মানুহৰ ভিৰ চাওক ভাই এই ওপৰত যিখন ফ্লাইঅভাৰ যাই আছে সেই ফ্লাইঅভাৰখন দি যোৱা ৰাতি পাৰ হৈছো আৰু এফালে একদম পুৰা মানুহৰ ভিৰ মানুহগিলা হয়তো স্নান কৰি কিছুমান ওলাই আছি আৰু কিছুমান যাই আছে স্নান কৰিবা আৰু আমি ভাবছিলো তলেদি একদম সিধে মানে সংকম য'ত মানে ত্ৰিবেণী ঘাট আছে সেই ঘাটটো পাই যাম কিন্তু তলেদি নহয় আগেদিহে ঘূৰি যাব লাগিব বোলে ভাই কাৰবাৰ চৌৰালি মানে হয়তো চাৰিআলি হ'ব পাৰে কিন্তু চাৰিআলি আছিল আৰু চৌৰালি দি বৰ্তমান যাব লগা আজি মানে যোৱা ৰাস্তাটো বেলেগ আহা ৰাস্তাটো বেলেগ এনেকুৱা এটা কণ্ডিশ্যন হৈ আছে ইয়াতে আৰু মানে দেখাই পাইছি পুৰা একদম গাড়ীগিলা যাই আছে পুৰা হৰহৰে মানে ব্ৰিজটো তলেদি যাব লাগিব না পাৰ কৰি যাব লাগিব গম নাপাওঁ চাই আছো আৰু এই আগত এখন ফ্লাইঅভাৰ আছে তাতে পাই গেলো মেইন জেগা কিন্তু ইয়াৰ পৰা বৰ্তমান গাড়ী যোৱা নিজে চব মানুহবিলাক খোজকাঢ়ি যাব লাগিব আমিও খোজকাঢ়ি আছো আৰু চব মানুহ মানে ইমান মাছি চবে খোজকাঢ়ি যাই আছে হয়তো VIP গিলাৰ বেলেগ ৰাস্তা হ'ব পাৰে গম নাপাওঁ ফ্লাইঅভাৰ ব্যৱস্থা সেই ফ্লাইঅভাৰখনত তলেদি বৰ্তমান আহি থাকিব লগা আজি কাৰণ তলেদি গেলিয়ে মানে সংগম ঘাটটো পোৱা যায় কাৰণ ইমান মানুহ ভিৰলৈকে আহি আছে আৰু মানুহবিলাক যেতিয়াই আহি আছে না আমিও তাৰমানে সেনেকৈ আহি আছো আৰু এইফালে চাওক পুৰা একদম মানুহ ভিৰ পৰিৱেশ মানে এতিয়া বৰ্তমান ফ্লাইঅভাৰ তলে যাই আছো এই এইটো চাইডে আছে মেইন সংগম ঘাট ফাইনালি এন্ট্ৰি কৰিলো আমাৰ সংগম ঘাটত যোৱা ৰাস্তা দেখা পাইছে আপোনালোকে পুৰা পুলিচ প্ৰশাসন গোটেইখিনি ৰখি আছে আৰু আমি বঢ়িয়াকৈ যাই আছো আগবাঢ়ি আৰু এফালে দেখা পাইছি লেটে হৈ মানে বৰে হনুমান মন্দিৰ 1.5 কিলোমিটাৰ কিলা 0 और संगम 0.2 কিলোমিটাৰ এই কিবা এটা চেণ্টাৰ পালো কিবা এটা বুলি এইকাৰণে কৈছো যেহেতু চিনি নাপাওঁ আৰু এফালে আছে সাইনবোৰ্ড ইয়াৰ পৰা গৰখপুৰ আছে 235 বাৰাণসী আছে 120 और प्रयागराज जंक्शन আছে 5 किलोमीटर रामराग रेलवे जंक्शन আছে 2 किलोमीटर और एफाले चक मानुर भीड़ जे बर्तमान আমি ঘুমাই যাই আছো ঘাটৰ ফালে অলপ আগতে আছে ঘাট এই আমি এন্ট্ৰি কৰি দিলে প্ৰয়াগৰাজ মহাকুম্ভ 2025 আৰু 2025 ৰ যিটো হসিনা ভাই কি বুলি কম আৰু আমি বহুত ভাগ্যৱান আমি এনেকুৱা এটা মহাকুম্ভ পাইছো আৰু কি কম আৰু এফালে মেইন গেট দেখা গৈছে আপোনালোকে পুৰা মেইন গেটত পৰিবে বঢ়িয়া এই অকল মেলাই নহয় এতে বিভিন্ন প্ৰকাৰৰ খেলাও আছে খেলা যদি আপোনালোকে চাই নহয় এতে চাক আপোনালোকে পঢ়ি চাক 1000 টকা জিতবা পারবো
মানে ইয়াতে উলমি থাকিব লাগে মানুহটো উলমি থাকিলে 1000 টকা পুৰা একদম বঢ়িয়া দেখছি বহুত ব্যক্তি আমাক পানী দিয়াৰ কথা কৈছিল তো চবকে অলপ অলপ হ'লে পানী দিয়াৰ কাৰণে ব্যৱস্থা কৰিম এইটো এটা আছে এতে কেই লিটাৰ ধৰব 5 লিটাৰ এটা লৈছো এপৰ বেছি নিবাও নোৱাৰো কাৰণ যাওঁতে ট্ৰেইনৰ গতি কি হয় তাতো আৰামত আছো যাওঁতে কি হয় ক'ব নোৱাৰো গতিকে 5 লিটাৰটোৰ পৰাই চবকে অলপ অলপ ভাগে দিয়াৰ কাৰণে ব্যৱস্থা কৰিম দেখা পাইছি নহয় মানুহ মানে হৰাব বুলি টেকনলজিটো ভাল ইউজ কৰিছে মানে আপোনালোকে দেখাই পাইছে পুৰা একদম বস্তুটা দিলে আহিছে অল ফেমিলি মানে এতিয়া হৰৰ কোনো ধৰণৰ চান্সে নাই পুৰা ৰচি লৈ আহি আছে কাৰণ যিটো ভিৰ না মানুহ হৰে যাওঁতে বেছি টাইম নালাগে পৰম শ্ৰদ্ধাৰ কুম্ভ প্ৰেমী ৰাইজ মই এতিয়া এটা গীত গাবলৈ ওলাইছো আৰু মাইক্ৰফোন বঢ়িয়াকে লৈ লৈছো তো আপোনালোকৰ যদি গীতটো ভাল লাগে আপোনালোকে অলপমান ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো মই এতিয়া গানটো গাবলৈ ওলাইছো আপোনালোকে ধুনীয়াকৈ শুনি যাওক জয় হনুমান গান গান না 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 भाई भारत का बच्चा बच्चा जय श्री राम बोलेगा खत्म बेलेग कारबार दोहसी है एकदल रसिल ऊपर खड़ा होई डांस करि আছে ইতে আই মেন আসল পরিবেশ পালো তার মানে ইমান সময় তো মানুহ ভিৰ আছিলে ইতে একদম এক্সট্রিম লেভেলত ভিৰ হবা যায় আছে তাৰ মানে কি কব আৰু এই সক ভাই সক মানুহ এফালে বুঢ়া একদম গণবা নৰা আহিছে এই মানুহ এই বেপাৰীটো চেপ দিছে অলপ চক মানুহ মানে আগবাঢ়িব পৰা নাই পুৰা একদম ভিৰ মানুহ একদম আৰু আমাৰ বন্ধুহঁতে ৰান্ধা বাঢ়াত ব্যস্ত আৰু ঠেৰ মানুহ हरे कृष्ण आगे मोड़ पर बढ़ाते जाओ जो कि हमारे साथी लगे ड्यूटी पर ध्यान दो बढ़ाते जाओ आगे जय श्री राम यमुना मैया की सोना त्रिवेणी संगम की আৰু এনকে জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ ধ্বনি দি কিনে যাই আছোঁ বঢ়িয়াকৈ আমাৰ গংগা নদীৰ পাৰত মানে আগবাঢ়ি কিনে যাই আছোঁ আৰু ভাই কি ক'ম আৰু বহুত এক্সাইটেড দক মানে এনেকুৱা এটা মেলাত না এনকে মানে চামিল হ'ব পাৰিছোঁ ভাই বৰ্তমান ঘাটত হোৱা ৰাস্তাটো পাই গ'লোঁ এইফালে আপোনালোকে দেখা পাইছি ফ্লাইঅভাৰখন আৰু এই যিখন ৰেলৱে ফ্লাইঅভাৰ পিছফালে ৰখি আছে ৰেলৱে ফ্লাইঅভাৰ আৰু এতিয়া বৰ্তমান একদম মানুহবিলাক চব ঘাটত যাই আছে স্নান কৰাৰ কাৰণে আৰু আমিও যাম আৰু এইটো ঘাটে দিয়ে যাই কিনে স্নান কৰিম অলপ আগতে আছে মেইন সংগমটো মানে য'ত তিনিটা নদীৰ আমাৰ মিলন হৈছে সেই সংগমটো এই ৰেলৱে ব্ৰিজখনৰ সেইখিনিতে আছে আৰু ইয়াৰ পৰা যিটো পৰিৱেশটো চাই না দেখছি না কেনেকুৱা এটা এক্সিলেণ্ট লগা আছে এই ফ্লাইঅভাৰখন তলত মানে একদম মানুহ আৰু এফালে ৰেলৱে ফ্লাইঅভাৰখনৰ না নাজাৰাটো বাপৰে বাপ কি এক্সিলেণ্ট আৰু মানুহ দেখছি না ভাই বাপৰে বাপ কি পাই গ'লোঁ মেইন ঘাট মানে সংগম ঘাট এতিয়াও পোৱা নাই আমি বৰ্তমান গংগাত যাই আছোঁ আৰু আমাৰ এটা অলপমান কাম আছে মানে নিকিতাৰ মানে এই মাকৰ কিবা অস্থি বিসৰ্জন দিব সেইটো কাৰণত এতিয়া আমি ইয়াতে পণ্ডিত চাব লাগিব পণ্ডিত ক'ত আছে অলপমান বিচি চাওঁ ক'ত আছে আৰু পণ্ডিত বিচাৰি কিনে আমি বাকী কামখিনি মানে আগবাঢ়ি লৈ যাম আৰু তাতে স্নান কৰি আছে আৰু আমিও ইয়াতে মানে পৰিৱেশবিলাক চোৱাৰ কাৰণে অলপ আহি গ'লোঁ ক'ত কেনেকুৱা পৰিস্থিতি হৈ আছে পৰিৱেশ হৈ আছে আৰু পৰিৱেশবিলাক মানে এনেকুৱা ধৰণৰ আৰু চব স্নান কৰি আছে এয়া আমাৰ গংগা মা বৰ্তমান পূৰা বঢ়িয়াকৈ বৈ যাই আছে এইটো চাইডে দেখছে ইমান সংগম ঘাটৰ পৰিৱেশবিলাক অলপমান ঘূৰি চাই আছোঁ আৰু কিবা কিবি কিনিও আছোঁ আৰু এইফালে আপোনালোকে দেখা পাইছে আমাৰ নিকিতা মানে বৰ্তমান ক্ৰিয়াকৰ্মত ব্যস্ত হৈ গৈছে এইফালে আছে গংগা মাতা আৰু গংগা মাতাত মানে অস্থি বিসৰ্জন দিয়া হ'ব গোটেইখিনি কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি যাই আছোঁ মেইন ত্ৰিবেণী সংগমক লাগি য'ত আমাৰ স্নান হ'ব আৰু এইফালে চব মানুহবিলাক যাই আছে আৰু এইফালে দেখা পাইছে মেইন মন্দিৰ পাই গ'লোঁ মানে মেইন দুৱাৰ নন্দী দুৱাৰ আৰু নন্দী দুৱাৰ হৈ কিনে বঢ়িয়াকৈ যাই আছোঁ আৰু মানুহ ভিৰ কিমান দেখছি নাই আৰু কিছুমান মানুহ ভাগাৰ লাগি কিনে একে বহি লৈছি আৰু আমি যাই আছোঁ পুৰা আগবাঢ়ি মানে কি ভাগাৰ লাগব অলপ দেৰিকৈ ভাগাৰ লাগব কাৰণ ইমান মানুহৰ মাজত খোজ কঢ়াটো ইমান ধেমালি কথা নহয় তাৰমানে বৰ্তমান পাই গ'লোঁ আমি সংগম দুৱাৰ আৰু সংগম দুৱাৰ এতিয়া বৰ্তমান প্ৰৱেশ কৰিম আৰু এফালে আমাৰ জৱানো কেনে লাগছে হৰ হৰ মহাদেৱ এই সংগম দুৱাৰ মানে চব নহানে যা ৰহা হে আৰু আমিও যাই আছোঁ আৰু বৰ্তমান হৰ হৰ মহাদেৱ জয় শ্ৰী ৰাম राम राम समाप्ति की ओर है धीरे धीरे आगे बढ़ बच्चों का हाथ कतई ना छोड़े अपने साथ वाले साथियों का हाथ पकड़े रहे আৰু ইতি হ'ব যাই আছে পুৰা একদম আচাল ধামাকা কি কাৰণত আমি এতিয়া বৰ্তমান সংগম ঘাট পাওঁ হৈছোঁ আৰু ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে গাইজ স্কিপ নকৰাকৈ চাই থাকক মানে মানুহ হৰাই যায় না গতিকে অল ফেমিলি
ৰছী দিয়াকে বান্ধি ফেলে যাই আছে এও হৈছে একদম লাষ্ট ড্ৰাইভাৰ আমি চাতটা চলি আছোঁ ভাই তাকো ডেকা চেংৰা চলি আমি কেতিয়াই মানে মাজে মাজে হৰে যাওঁ আৰু ইয়াতে তিৰি আপি চলি কত কিমান আছে নহ'ব গাইছ মানে ভালে কৰিছে প্ৰচেছটো একদম বঢ়িয়া মানব লগা প্ৰচেছ কোনিবা ওলাইছিল দিয়াটো একদম মেইন সংগম ঘাট আৰু সংগম ঘাটৰ ভিতৰত বৰ্তমান যাই আছোঁ আৰু ইয়াতে অলপমান প্লেচ লৈ কিনে না আমি ড্ৰেছ পাতি কৰি ল'ব লাগিব কাৰণ গা ধোৱাৰ কাৰণে বেলেগ ড্ৰেছ আছে এইটোতো মই ট্ৰেইনৰ ড্ৰেছে এতিয়ালৈ পিন্ধি আছোঁ গাইছ কি কৰিব মানে মই ড্ৰেছটো মানে সেই আৰু অলপ চলপ মানে একে পিন্ধি থাকোঁ আৰু ইয়াতে আমি জাগা এটা বাছি ল'লোঁ এই জাগাটোতে আমাৰ ড্ৰেছ পাতি কৰা হ'ব বাকীকেইটাও ড্ৰেছ কৰিছি মই চোলা তোলা খুলি ল'লোঁ আৰু এফালে চাওক শৰ্মাদাক অহ ৱাহ মজা মজা আৰু মৃগেন চাচা নিতুদা বঢ়িয়া ড্ৰেছ কৰা জলদি বৰ্তমান ড্ৰেছৰ ছেটআপ আৰু বঢ়িয়াতে ভাগুৱা হৈ গৈছোঁ গেৰুৱা কালাৰ হৈ গৈছোঁ আৰু এতিয়া যাই আছোঁ বৰ্তমান পুৰা একদম স্নান কৰাৰ কাৰণে আৰু আমাৰ অল টিম ৰেডি কিন্তু ইয়াতে আমি দুটা যাব লাগিব কি কাৰণে আমাৰ লাগেজ আছে না লাগেজটো কোনোবা উঠিলে যাব পাৰে তো আমি দুটা যাই কিনে ধুনীয়াকৈ স্নান কৰি আহিম কিন্তু এটা কথা কওঁ তাৰমানে কি ইয়াতে বহুত মানুহ আছে কিন্তু মেইন স্নান জেগাত আহি পোৱা নাই আৰু এইটোৱে হৈছে মেইন স্নান জেগা তাৰমানে বহুত মানুহ তাৰমানে সিপেৰাও গা ধুইছি বা আগত দেখিৰ গা ধুইছি কিন্তু মেইন স্নান জেগাত বহুত মানুহ অহা নাই মানে অলপমান ভিৰটো বেছি নাই কাৰণত মানে 144 বছৰৰ মূৰত আমি এতিয়া স্নান কৰিম ত্ৰিবেণী সংগমত এই পৰিৱেশ আমিতো নাপাওঁৱে আমাৰ চলিও নাপায় চলিও নাপায় তো আমি এতিয়া বৰ্তমান স্নান কৰাৰ কাৰণে যাই আছোঁ পুৰা আগবাঢ়ি আৰু মহাদেৱ আৰু এফালে চাওক একদম ঘাটত মানুহ মানে ঘাটৰ পাৰতে একদম মানুহৰ ভিৰ আৰু এতিয়াহে কিবা এটা মনটো ভাল লাগছি মানে সঁচাই 144 বছৰ পিছত আহিলেও যি আমি ভাগ্যৱান দকচোন আমি যিহেতু এই সময়খিনি পাইছোঁ আমাৰ সময়খিনিয়ে মেইন আৰু সময়খিনিৰ কাৰণে না এই ফলটো মানে পালোঁ আমি আহি গেল ফাইনেলি প্ৰয়াগৰাজ ত্ৰিবেণী সংগম এতিয়া বৰ্তমান সংগমত পুৰা বঢ়িয়াকৈ গা ধুই আছোঁ আৰু চাওক পুৰা লোকাৰণ্য হৈ আছে গা ধোৱা মানুহ পৰিৱেশটো এনেকুৱা ধৰণৰ আৰু চাওক কি হয় কি নহয় পুৰা গংগাত এতিয়া বৰ্তমান যাই আছোঁ গামোচা গুচাব পাৰে একো কথা নাই যোৱাৰ কাৰণে স্নান কৰাৰ কাৰণে আৰু মই বৰ্তমান আছোঁ গংগাত স্নান কৰি আৰু বহুত মানুহ কিন্তু অসমৰ পৰা আহিছে কিন্তু এই ঘাটলৈকে আহি পোৱা নাই ইয়াতে গা ধোৱা জেগা বহুত আছে তাৰমানে বহুখিনি প্লেচ বনাই দিছে গা ধোৱা জেগা যদি এটা জেগাতে চব মানুহ গা ধোৱে না মানে কণ্ট্ৰল কৰাটো অলপ অসম্ভৱ হৈ যায় না আৰু এই জেগাটোত না আহিব লাগিলে মানে বহুখিনি ষ্ট্ৰাগল কষ্ট আছে সেইকাৰণে বহুত মানুহ নাহেই এতিয়া বৰ্তমান আমাৰ স্নান কৰা গোটেইখিনি কমপ্লিট হৈ গ'ল আৰু এতিয়া বঢ়িয়াকৈ স্নান কৰা হৈ গ'ল আৰু আমাৰ দুজন আছে যিহেতু আমি এতিয়া সেই জেগাত যাম ধুনীয়াকৈ আমি স্নান কৰিম আৰু সিহঁতক পঠাই দিম আৰু সিহঁতে স্নান কৰি কিনে যাব এতিয়া আমি ড্ৰেছ চেঞ্জ কৰিব লাগে আৰু পৰিৱেশটো আপোনালোকে দেখাই পাইছে কেনেকুৱা ধৰণৰ পৰিৱেশ কিমান মানুহ কিমান যান জঁটৰ মাজত আৰু এই সিফালে চাওক সিফালে কিমান মানুহ গা ধুই আছে এতিয়াও তাৰমানে সিফালেও গা ধুইছে কিন্তু এইটো মেইন সংগম নহয় মেইন সংগম হৈছে এইটো আৰু এইটো সংগমতে আমি এতিয়া বৰ্তমান গা ধুই আছোঁ একদম মেইন যিটো সংগমত গা ধুই কিনে আমাৰ বৰ্তমান ক্লিয়াৰ হৈ গ'ল হৰ হৰ মহাদেৱ স্নান কৰা কমপ্লিট এইখিনি জেগা অলপমান ওখ আছে সেইটো কাৰণে মানে এইখিনি জেগাত অলপমান মানুহ ভিৰ কম আৰু এইফালে চাওক পুৰা স্নান কৰা মানুহ অ' ভাই মানুহ দেখিছে নাই পৰিৱেশ চাওক মানে ইয়াতে আহি মই এটা বস্তুৱে উপলব্ধি কৰিছোঁ ইয়াতে যদি কিবা এটা নাখিলা হয় না তো ইমান মানুহ কেনেকৈ আহিলৈ মানে ইয়াতেতো ইমানেই মানুহ আৰু ষ্টেচন গিলাতো কিমান মানুহ আৰু ৰাস্তাই ঘাটেতো কিমান মানুহ ঘূৰি আছে ভাই হে ভাই কি কম আৰু মানে দেখছি না পৰিৱেশটো কেনেকুৱা এটা ভাল লগা পৰিৱেশ এনেকুৱা নদীত না চব মানুহ একেলগে মিলি জুলি মানে স্নান কৰি আছে আৰু নাৰা দি আছে হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম তো কিমান ভাল লগা এটা পৰিৱেশ হয়নে আৰু আপোনালোকে যি মোৰ চেনেলটো নতুনকৈ চাই আছে নহয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দক ভৱানী জয় মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ গংগে হৰ হৰ গংগে হৰ মহাদেৱ জয় মহাদেৱ আৰু এনেকৈ স্নান কমপ্লিট কৰি কিনে যাই আছোঁ বৰ্তমান আমাৰ লাগেজগিলা য'ত থৈ দিছিলোঁ না সেইটো জেগাক লাগি কাৰণ মইতো গা ধুই থাকিলে নহ'ব না আৰু লগত দুটা আছেই সিহঁতে লাগেজ ৰখি আছে এতিয়া বৰ্তমান লাগেজ ৰখা দায়িত্ব হ'ব মোৰ কাৰণ সিহঁত দুটাই গা ধুব আহিব পুলিচ প্ৰশাসনৰ ঘোঁৰা পুলিচ আৰে মানুহ হৰাব বুলি নে কি কিবা এটা নিয়মৰ কাৰণে হয়তো এনেকৈ যাই আছে আৰু বোলে চাওক পুৰা সংগম ঘাটত মানুহ গা ধুব যোৱা মানুহ আৰু এইফালে চাওক পুলিচ প্ৰশাসনৰ ঘোঁৰা বহুত ডাঙৰ ঘোঁৰা আৰু এই ঘোঁৰা লৈ কিনে অলপমান ঘূৰা কৰিব লাগে যিহেতু গাড়ী মটৰৰ ইমান স্থান নাই যিহেতু আমাৰ স্নান কৰা হৈ গ'ল এতিয়া বৰ্তমান আমি গোটেইকেইটা মানে ইয়াতে তিলক লৈ গ'লোঁ কাৰণ মাথাটোত যদি তিলক নাখে নহয় এই জেগাত ভাল নাগে মানে তিলক লগোৱা হৈ গ'ল আৰু তিলক লগাই কিনে এতিয়া বৰ্তমান আমি বাহিৰলৈ যাই আছোঁ বাহিৰ মানে আৰু পৰিৱেশ আছে বহুত চাব লাগে
কিন্তু অলপমান ভিৰ ভাৰ অলপমান কম জেগাত যাওঁ আৰু য'ত ভিৰ কম থাকে না আমি বৰ্তমান তাতে মানে থাকিম আৰু যি নতুনকৈ ৰাস্তা বনাই দিছিল না মানুহ মানে পাৰ হোৱাৰ কাৰণে ইপাৰ সিপাৰ হোৱাৰ কাৰণে সেই ৰাস্তাটো বৰ্তমান যাই আছোঁ আৰু এইফালে থাৰ চাহে ভাই নদীৰ আৰু এই চাৰিওফালে একদম ৰাস্তাই ৰাস্তা আৰু এতিয়া বৰ্তমান এই নদীত থাৰ চাই আমি সেইটো পাৰত যাই আছোঁ সেইটো পাৰত মানে মেলা চলি আছে আৰু সাধু সন্যাসীবিলাক চব সেইটো পাৰত আছে তাৰমানে বৰ্তমান যাই আছোঁ ভিৰ কেনেকুৱা হৈ আছে মানে দুটা পাৰতে সমানেই ভিৰ বুলি ক'ব পাৰি এইটো পাৰ সেইটো পাৰ বুলি কথা নাই মেইন পইণ্ট য'ত আছে না দুটা পাৰতে একদম সমান ভিৰ এফালে চাক পুরো একদম নাগা সাধু পুরো একদম স্করপিওর উপর উঠি পেলাই মানুহবিলাক মানে আশীর্বাদ দি আছে আৰু তাতে মানুহবিলাক সেৱা কৰি আছে মানে অপেনলি ভিডিঅ' কৰাত অলপমান ৰেষ্ট্ৰিক্টেড হৈ আহোঁ বৰ্তমান এফালে আহি গ'লোঁ আমাৰ নাগা সাধুসকল মানে য'ত থাকে সেই থকা জেগাখিনিত আহি গ'লোঁ আৰু আছে ইয়াতে বিভিন্ন প্ৰকাৰৰ সাধু আৰু নাগা সাধু ঘূৰি আছে আৰু এফালে চাক পুৰা মানে নাগা সাধু না মাটি চাটি একদম মানে গাই চাই সানি কিনে না পুৰা একদম ফটো উঠাত ব্যস্ত চবেই মানে ফটো মাৰি আছে হাত তাত দাঙি পেলাই ফটো উঠি আছে মানে মই ভিডিঅ'টো অলপ মনে কৰি আছোঁ এইটো মানে বিৰাট ৰেষ্ট্ৰিক্টেড গম পাইছে না বৰ্তমান আমাৰ নাগা সাধুসকল য'ত মানে থাকে না সেই শিবিৰৰ কাষে বৰ্তমান ঘূৰি আছোঁ আৰু দেখা পাইছোঁ দুই এটা নেখা নহয় কিন্তু হয়তো বহুত নাগা সাধু এতিয়া বৰ্তমান ওলাইও গুচি গ'ল আৰু অপেনলি ভিডিঅ' কৰিব নোৱাৰি দিয়ক ইয়াতে অপেনলি ভিডিঅ' কৰিলে না ডাইৰেক্ট মোবাইল ভাঙি দিব পাৰে ইয়াতে আৰু এফালে কিছুমান সাধুগিলাই না পূজা কৰাত ব্যস্ত হৈ গৈছে কিছুমানে ধ্যান কৰি আছে কিছুমানে পূজা কৰি আছে কিছুমানে সূৰ্য প্ৰণাম কৰি আছে এনেকুৱা আৰু বিভিন্ন ধৰণৰ ক্ৰিয়াকৰ্ম কৰি আছে আৰু ইয়াতে আৰু এইসকলে হৈছে সাধু মানে ইয়াতে বৰ্তমান আশ্ৰয় কৰি আছে কিছুমানতো নাখায় বাৰু কিছুমান গুচি যায় এইবিলাক আহি আছোঁ মানে পৰিৱেশ গিলা এটা অলপমান সেই আৰু কি বুলি ক'ব সাধুসকলো বেছি প্ৰায়বিলাক সাধু নাই আৰু এতিয়া বৰ্তমান যিহেতু লাষ্ট পৰ্যায় আৰু ভিৰটো বেছি নাই কেৱল সংগমৰ জেগাতে বেছি ভিৰ আৰু এতিয়া ৰাস্তা কালি ওলাই আহিছোঁ এতিয়াহে গম পাম আৰু ক'ত যাওঁ ক'ত নাযাওঁ আৰু এফালে বৰ্তমান পাই গ'লোঁ ৰুদ্ৰাক্ষৰ দোকান আৰু ৰুদ্ৰাক্ষৰ দোকানত ভিৰ চাক পুৰা একদম মহিলা ৰুদ্ৰাক্ষ কিনাৰ কাৰণে আৰু মনালিছাৰ কিন্তু বৰ্তমান অকলে দোকান পোৱা নাই দিয়ক কিনে মনালিছা নাই আৰু ইয়াতে যি উৎপত কৰিছি না মনালিছাৰ লগত মনালিছা থাকিব আচ্ছা ইপাৰৰ পৰা আহি গ'লোঁ ইপাৰৰ পৰা বৰ্তমান আকৌ ইপাৰে আহি গ'লোঁ এইফালে চাওক এতিয়াও গা ধোৱা মানুহ ভিৰে কমা নাই এইফালে যিমান দূৰলৈকে চাই নাই সিমান দূৰলৈ একদম মানুহ আৰু এইটো চাইডে যদি চাই নহয় এইটো চাইডে পুৰা একদম মানুহ ভিৰ দেখিছোঁ আৰু এইফালে নাও আছে কিছুমান নাওবিলাকো মানুহ লৈ যাই আছে पुलिसकर्मियों से अनुरोध है कि कृपया घाटों को खाली कराएं, स्नानार्थियों की निकासी कराएं और उन्हें गंतव्य के लिए प्रस्थान कराना सुनिश्चित करें। धन्यवाद। मुन्ना पुৱাৰ পৰাই ঘূৰি ফাটি পেলা হৈ গ'ল এই ৰাস্তাটোত না পৰিৱেশটো তাৰমানে এনেকেই আছে মানুহ আহিয়ে আছে ভাই ইমান মানুহ ক'ৰ পৰাই আসি কেংকে আসি মানে ভাবিব নাই ষ্টেচনৰ হৈ আছে কণ্ডিশ্যন এনেকুৱা আৰু আমাৰ ভাল মানুহখিনিতো বাৰু খোজকাঢ়িয়ে যায় যিখিনি মানে নৰে সেই নৰা মানুহখিনিক না এই চিষ্টেম এটা আছে মানে পইচা লৈ দিয়কচোন কিবা এটা এনেকৈ লৈ যায় আৰু এহাৰিত না অলপমান ভিৰটো বেছি আছে কি কাৰণত জানেনে এটা বাবা আছে কি বাবা আছে দুখে আছোঁ ৰ'ব এই যে কাটাৰ ওপৰত থকা বাবাটো যে এইটো দেখি আপোনালোকে তাকো শুধোৱা গাই আছে ন আৰু তলত পুৰা কাটা আৰু এনেকৈ মানুহটো শুই আছে বঢ়িয়াকৈ আৰু এফালে আগত দেখিৰ মানুহগিলাই প্ৰণাম কৰি আছে পইচা দি আছে বঢ়িয়াকৈ মনৰ ইচ্ছা মানে পূৰণ কৰি আছে আৰু বাবাই এফালে ধুনীয়াকৈ আশীৰ্বাদ দি আছে আচৰিত আৰু ইয়াতে আছে কিছুমান মিউজিয়াম মানে নমামি গংগে বুলি কিবা এটা মিউজিয়াম খুলিছে এইটো হৈছে আদিযোগী আৰু আদিযোগীৰ বঢ়িয়াকৈ বনাই দিছে আৰু ইয়াতে চাক পুৰা একদম মানুহ কিছুমানে ৰেষ্ট কৰি আছে বহি আৰু এফালে চাক পুৰা একদম বনাই আছে মানে মাটি দি কিবা এটা মানে এফালে নে কিছুমান এনেকুৱা শিল্পী আছে তাৰমানে মজা কিন্তু আপোনালোকে যদি ইয়াতে আহে নহয় নিজে গাড়ী লৈ নাহিলেও উপায় নাই ভাই মানে গাড়ী নাপায় কিবা নাপায় যোৱাৰ কাৰণে চান্স নাই অৱস্থা বেয়া হৈ গৈছে এফালে হৈছিল লুডিং ইমান কি হ'ব এই গ'লোঁ ৰামবাগ ষ্টেচন এতিয়া বৰ্তমান ষ্টেচনত পৰিৱেশটো অলপ বেলেগ আৰু কি ক'ব আৰু মানুহ এফালে ট্ৰেইন এখন আছে বাৰু কুম্ভমেলা ষ্টেচন তো সেই ট্ৰেইনখনত যোৱাৰ কাৰণে বৰ্তমান আহি আছোঁ আৰু 7 নম্বৰ প্লেটফৰ্মত আছে সেইখন আপোনালোকে দেখাই পাইছে তো 7 নম্বৰ প্লেটফৰ্মত এই ট্ৰেইনখনত যাব লাগিব এইটো হৈছে প্ৰয়াগৰাজ ৰামবাগ ষ্টেচন চাচালি চাওক ষ্টেচনত মানুহ চাওক ভাই মোৰ মুখৰ ভাষাই বদলি গৈছে এইফালে ব্ৰিজৰ ওপৰেদি যাই আছে আৰু এফালে পুৰা একদম হেভি মানুহ ভাই কি হ'ব যাব পাৰিম নৰিম তোমালোকো আৰু আজি দিয়ক কি হয় দেখা যাব ইয়াৰ পৰা গাড়ী ভাড়া কৰি লৈ যাব লাগিব আমি গুৱাহাটীক লাগি মানে এনেকুৱা কণ্ডিশ্যন এতে মানে লোকেল ট্ৰেইনো খালী নাই জেনেৰেলটো একদম কামেই নাই আৰু শ্লিপাৰ টিপাৰ এচি চেচি কোনো ধৰণৰ কামেই নাই
আৰু কাটছিলোঁ একচুৱেলি বাজাৰত যোৱাৰ কাৰণে টিকেট কিন্তু কেঞ্চেল কৰি দিলোঁ সঁচাই কৈছোঁ আপোনালোকে যদি আহিব উঠি নহয় নিজা গাড়ী নানিলে মানে এটা কোনো ধৰণৰ অপশ্যন নাই কি কাৰণত ট্ৰেইনত যদি আহে নহয় মানে ইয়াতে কি ক'ব আৰু উৎপত ইহঁতেতো আৰু দম চম দি পেলাই উঠিব পাৰিলে আমিতো এই স্বভাৱ নাই আৰু এতিয়া গধূলিয়ে হ'ল অলপমান ওলাই আছোঁ হয় নহয় বাজাৰ চাব আছোঁ প্ৰয়াগৰাজৰ বাজাৰ কেনেকুৱা दिखा दिया पहले ही दिखा दिया ये प्रयागराज रामबाग स्टेशन और भीड़ चाक भाई दिनों जना भिन्ना रातिও একেই ভিড় হয়েছে সব মানুহ গিলাখান হচ্ছে স্টেশন যাওয়া মানুহ ইমানবা মানুহ যেতে এনি টাইম স্টেশনতো আহি থাকবো ভাই উঠিম কেনেকে আমি তো আর নৰো না হেঁচা ঠেলিকে উঠা কাৰণ ইহঁতৰে দম বেছি ইয়াতে ভাই হয় না নহয় বা কেনে কৰে চাইড দিওঁ টিকেট কাটাতে অৱস্থা আৰু বঢ়িয়াকৈ আহি গ'লোঁ ৰুমত আহি কিনে বঢ়িয়াকৈ এতিয়া শুব লাগে মানে খোৱা লোৱা গোটেইখিনি কমপ্লিট হ'ল আৰু মেইন কথাটো হৈছে ইয়াতে যিটো ষ্টেচন না এই ষ্টেচনত একদম ট্ৰেইনৰ বস্তুটো একেবাৰে মানে অসম্ভৱ মানে ইয়াতে উঠিব নোৱাৰেই আপোনালোকে সেইটো কাৰণত আমি এতিয়া কিবা বেলেগ কেলকুলেশ্যন কৰি আছোঁ কি কেলকুলেশ্যন কৰি আছোঁ আপোনালোক বঢ়িয়াকৈ দেখি যাম মই নেক্সট ভিডিঅ'ত দেখাম আৰু এতিয়া যদি বাহিৰৰ পৰিৱেশটো চাই নাই মই আপোনালোক বঢ়িয়াকৈ দেখি আছোঁ আৰু এইফালে চাওক পুৰা এতিয়াও বৰ্তমান তাৰমানে মানুহ এনেকৈ যাই আছে আহি আছে যাই আছে ইমান মানুহ আহি না ভাই কিমান মানুহ আছে মানে ইণ্ডিয়াখনো চব জেগাৰ পৰাই মানুহ আছে আহি মানে পৰিৱেশটো তাৰমানে এনেকুৱা আহিছে দেখছি না পুৰা একদম মানুহ চাৰ গ্ৰাছ ৰামবাগ এই আৰু স্নানৰ ভিতৰত আপোনালোক দেখালোঁ কিমান আৰু দুখন মানুহ মানে মানুহে দেখাব লাগিব তাত বাহিৰে বেলেগ দেখাব লাগে একো নাই তো আজি আৰু ভিডিঅ'টো ইমানতে এৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব তো আমাৰ এই গোটেই মাহ এতিয়া বৰ্তমান ভৰটোপনিত আৰু টাইমটো মোবাইলটো দিয়াচোন টাইমটো কিমান হৈছে হ'লে টাইমটো দেখা পাইছি 12:23 আৰু 12:23তো এনেকৈ মানুহ তাৰমানে যাই আছে আৰু যাই থাকিব আৰু চব এতিয়া বঢ়িয়াকৈ বাগাৰ দিলাক আৰু মই শুই দিব লাগে তো টাটা বাই বাই গুড বাই